দ্বাদশ স্কন্ধ ৩য় অধ্যায় ৫২ নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা যুগ ধৰ্ম নিৰ্ণয় ৩৯৯ পদজোকাত মহাপুৰুষ মাধৱে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগত তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ মায়াৰ তিনিটা গুণে যি আমাক পুতলাৰ দৰে নচুৱাই আছে, ইয়াৰ পৰা উদ্ধাৰ পাবলৈ আৰু পৰম আনন্দ হৃদয়ত উপলব্ধি কৰিবলৈ যদি কিবা সুগম আৰু সুলভ উপায় আছে, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত প্ৰভুৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন। সেয়ে যিসকলে উদ্যোগ লৈ সকামেই হওক বা নিষ্কামভাৱে হওক এনেধৰণে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিয়ে, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি পুনৰবাৰ সেৱকীসকলৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনালোকে জানে, বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। চৌদিশে ভাগৱতৰ চৰ্চা চলিছে। কোনো ঠাইত অৱশ্যে অবিৰত ভাগৱত পাঠ হৈছে, অখণ্ড ভাগৱত পাঠ, আৰু প্ৰায়বিলাক স্থানতেই ভাগৱতৰ পাঠৰ লগে লগে আলোচনা হৈছে, যি আপোনালোকে ব্যাখ্যা বুলি কয়। ভাগৱত আমি প্ৰায়বিলাকে শ্ৰৱণ কৰিছোঁ, কিন্তু এটা ডাঙৰ কথা হৈছে, ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ডত ১ম অধ্যায়ৰ ১২ নম্বৰ শ্লোক ভাগৱত মহাত্ম্যত লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ১ম অধ্যায় ১২ নম্বৰ শ্লোক। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। আমাৰ যিবিলাক ভাৱ, যিটোৰ ওপৰত ভিত্তি কৰি আমি কৰ্ম কৰোঁ, যাৰ যেনেকুৱা ভাৱ আমি তেনে কৰ্ম কৰোঁ। ভাৱবিলাক যদি বেয়া হয়, আমাৰ দ্বাৰা অপকৰ্ম হয়। ভাৱবিলাক যদি শুদ্ধ হয়, তেতিয়াহ'লে আমাৰ যিখিনি আমি আচৰণ কৰিম সেয়া সদায় শুদ্ধ হ'ব। ভাৱৰ শুদ্ধতাৰ কাৰণে ব্যাসদেৱে পদ্মপুৰাণ, যিখন ১৮খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ, আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্ধ পুৰাণ, য'ত ৮১,১০০টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, য'ত ৫৫,০০০ শ্লোক আছে। পদ্মপুৰাণৰ শেষৰ খণ্ডটো উত্তৰ খণ্ড বুলি কয়। তাত ৬টা অধ্যায়ত ভাগৱতৰ য'ত মহাত্ম্য গাইছে, ব্যাসদেৱে লিখিছে, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। আৰু বৰ্তমান যদি সমাজলৈ চাওঁ, ভাগৱতৰ যিটো হাৰত প্ৰচাৰ আৰু প্ৰসাৰ চলিছে, যেনেকৈ আমি শুনিছোঁ, সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হ'ব লাগিছে। আৰু যদি মনৰ ভাৱ শুদ্ধ হয়, তেতিয়াহ'লে সমাজত চোৰ ডকাইত, হিংসা, ধৰ্ষণ, লুণ্ঠন, কাম, ক্ৰোধ, দ্বেষ এইবিলাক একো থাকিব নালাগিছিল। কিন্তু সমাজখনলৈ যদি আমি লক্ষ্য কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে এতিয়াও সমাজত একেটা হাৰতে চোৰ চলি আছে, ডকাইতি চলি আছে, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ সমান্তৰালভাৱে গৈ আছে। যেনেকৈ ৰেলৰ যি দুডাল চিৰি, যাক ৰেল বুলি প্ৰকৃততে কয়, ট্ৰেক দুডাল, যেনেকৈ সমান্তৰালভাৱে গৈ আছে, কোনোদিন লগ লগা নাই, আমাৰো ধৰ্ম আৰু কৰ্ম সমান্তৰালভাৱে আগবাঢ়িছে। অৰ্থাৎ ধৰ্মৰ ক্ষেত্ৰখনত আমি ধৰ্ম কৰিছোঁ, কৰ্মৰ ক্ষেত্ৰখন কিন্তু সুকীয়া, তাত ধৰ্মৰ প্ৰভাৱ পৰিবলৈ দিয়া নাই। আৰু সেইকাৰণে কৰ্মক্ষেত্ৰত ধৰ্মটো নহাৰ কাৰণেই সমাজত এতিয়াও ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ এইবিলাক চলি আছে। কাৰণটো কি? ব্যাসদেৱেতো ভুলকৈ লিখা নাই। কিহৰ কাৰণে এনেকুৱা হৈছে? ইয়াৰ কাৰণ, প্ৰথম কাৰণ হ'ব পাৰে, আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগে তেনেকৈ হয়তো শ্ৰৱণ কৰা নাই। ২ নম্বৰ কাৰণ হ'ব পাৰে, যদিও ভাগৱত শ্ৰৱণ কৰিছোঁ, যিসকল ব্যাখ্যাকাৰ বা আলোচক আপোনালোকে নিমন্ত্ৰণ দিয়ে আমাৰ দৰে,
আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ আপোনালোকৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। ৩ নম্বৰ কাৰণ হ'ব পাৰে, যদিও ভাগৱতৰ ইমান প্ৰচাৰ চলিছে, এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণ কৰাৰ পৰা আঁতৰাই ৰাখিছে। আৰু নহ'লে চতুৰ্থ কাৰণ হ'ব পাৰে, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ মন নাই। পঞ্চপাণ্ডৱৰ শান্তি দূত হৈ ভগৱান কৃষ্ণ হস্তিনাপুৰত গৈছে। দুৰ্যোধনক কৈছে, হে দুৰ্যোধন, তুমি মাত্ৰ 5খন গাঁও দিয়া, মই পঞ্চপাণ্ডৱক বুজাই দিম, এই যুদ্ধ নহয়। দুৰ্যোধনে কৈছে, বেজীৰ আগত উঠা মাটিকণৰ সমানো বিনা যুদ্ধে নিদিওঁ। ভগৱান কৃষ্ণই কৈছে, দুৰ্যোধন, তুমি ধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছে, জানাবি ধৰ্মম নাচামে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জানানে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি। অধৰ্ম কি সেইটোও জানো, তাৰ পৰা ওলাই আহিবলৈ ইচ্ছা নাই। আৰু চান্স লৈছে, সুবিধা লৈছে, কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সি তথা কৰোমি। মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিলে ঘোষাত, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মতে নিবৃত্তি নহয়, হৃদিস্থিত হৈয়া তুমি যেন কৰাবাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। আমাৰো গতি একে হৈ আছে, জনাত আমি জানো, কিন্তু আচৰণত আনিবলৈ টান পাই আছোঁ। কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে, উঠিছোঁ কিমানজন? কোনে নাজানে কাৰোবাৰ অন্তৰত আঘাত লগাকৈ আমি ব্যৱহাৰ কৰিব নালাগে, কিমানজনে মানিছোঁ? কোনে নাজানে জীৱ হত্যা কৰিব নালাগে, নকৰাকৈ কিমানজন আছোঁ? জনাখিনিও আমি নামানো। সেইকাৰণে ভাগৱত আমি শুনিলে সংকল্প ল'ব লাগে। যদি আজিৰ ভাগৱতত বৰ সুন্দৰ প্ৰভুৱে মিলাইছে ধ্ৰুৱ চৰিত্ৰ, আমাৰ মনলৈ ভাৱ আহিছিল যে ধ্ৰুৱ চৰিত্ৰ বা প্ৰহ্লাদৰ ভিতৰত হ'লে ভাল হ'ব। আৰু আহি পাইছোঁ বাপ সমস্তই ধ্ৰুৱ চৰিত্ৰই পাঠ কৰি আছে। কি সংযোগ, প্ৰভুৰ কি লীলা, অতি সুন্দৰ আছে ধ্ৰুৱ চৰিত্ৰত যিখিনি ওলাইছে, জানিবলগীয়া কথা। তাৰ আগতে এটা কথা বুজি লওঁ, ভাগৱত যদি শুনিব লাগে, কেনেকৈ শুনিব লাগে সেইটো আমি বুজি লওঁ। কেনেকৈ শুনিলে ভাগৱতৰ জ্ঞানবিলাক আমি লাভ কৰিব পাৰিম? অৰ্জুনক গীতাত কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয়, জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিসকল শ্ৰদ্ধাৱান তেওঁলোকেহে জ্ঞান লাভ কৰিব পাৰে। আপোনালোকে স্কুল কলেজৰ ল'ৰা ছোৱালীক লক্ষ্য কৰিলে বুজি পাব, এটা ক্লাছত যদি 100 জন বা 50 জন ছাত্ৰ ছাত্ৰী থাকে, এটা বিষয় এজন শিক্ষকে 1 বছৰ ধৰি পঢ়ায় একে পৰিৱেশত, কিন্তু তাৰ ভিতৰত মুষ্টিমেয় কেইজনমানে ভাল মাৰ্কছ আনিব পাৰে, তাৰ ভিতৰত কিছুমানে ফেইলো কৰে। কিয়? একেজন শিক্ষকে এটা বিষয় একে সমানটা পিৰিয়ড পঢ়াইছে, তথাপিও আমি সকলোৰে মাজত ডিফাৰেন্স আহিছে, সকলোৱে সমান ধৰণে গ্ৰহণ কৰিব পৰা নাই। ইয়াৰ মূল কাৰণ শ্ৰদ্ধা। শিক্ষকজনৰ প্ৰতি শ্ৰদ্ধা আছেনে নাই? বিষয়টোৰ প্ৰতি শ্ৰদ্ধা আছেনে নাই? অনুষ্ঠানটোৰ প্ৰতি শ্ৰদ্ধা আছেনে নাই? আৰু শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া আপুনি মাহাত্ম্যটো গম পাব, কি আছেনো বিষয়টো, কিয় জানিব লাগে, তেতিয়া আপোনাৰ শ্ৰদ্ধা বাঢ়িব। উদাহৰণ লৈ বুজক, আপোনালোকে জীৱনত বহুত মানুহ লগ পাইছে, আমিও পাইছোঁ বহুত। সকলোকে দেখিলে সকলোৰে প্ৰতি শ্ৰদ্ধাত মোৰ দৌ খাই নাহে, আহিছে গৈছে। আমাৰ হয়তো কিছুমানৰ চিনাকি নাই, কিছুমানৰ আছে যদিও ৰাম ৰাম বছ। কিন্তু কিছুমান ব্যক্তিৰ প্ৰতি আপোনালোকৰ মূৰ দৌ খাই যায় শ্ৰদ্ধাত। কিয়? যেতিয়া গম পায় তেওঁৰ বিশেষ এটা গুণ আছে। এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে, গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা, AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন। আপোনালোকে AC 2 টায়াৰত গম পায় তলত দুটা বাৰ্থ থাকে শুব পৰা, আৰু ওপৰত দুটা, 4টা এটা ছাইডত, আৰু ছাইডত দুটা বাৰ্থ থাকে। 4টা ছিট ৰিজাৰ্ভ কৰিছে, মাক বাপেক সৰু ল'ৰা ছোৱালী দুটা। আমাৰ এটা স্বভাৱ আছে, যদি টিকেট আমাৰ কনফাৰ্ম হয়
আমি ভাবোঁ যে আমাৰ চিটত আহি যাতে বেলেগ মানুহে আমনি নকৰে, ডিষ্টাৰ্ব নকৰে। সেইকাৰণে মাক বাপেকে হাতৰ বেগকেইটা পাতলকৈ ওপৰত মেলি দিছে। এফালে মাক বহিছে, এফালে বাপেক বহিছে। ল'ৰা ছোৱালী দুটাক শুৱাই দিছে দীঘলকৈ ভৰি মেলিবলৈ, যাতে বেলেগ মানুহ আহি তেওঁলোকৰ চিটত বহিব নোৱাৰে। উদ্দেশ্য এটা, ট্ৰেইনখন চলাৰ ঠিক আগে আগে এজন মানুহে হাতত এটা ব্ৰিফকেছ লৈ সেই কম্পাৰ্টমেণ্টত উঠিল আৰু দেখিছে মাকৰ কোলাত মূৰ থৈ 7 বছৰীয়া ল'ৰা এটা ভৰি মেলি শুই আছে। ল'ৰাটোক ক'লে, বোপাই অকণমান ভৰিটো কচাই দিয়া, মই চিটতে অকণমান বহোঁ, 3-4টা ষ্টেচন মাত্ৰ যাম, মই নামি যাম। মাক বাপেক দুয়োটাই সমস্বৰে কৈছে, ভৰি মেল, ভৰি মেল। পিতেকক কৈছে। মানুহজনে বুজি পালে যে মই ইয়াত বহাটো মাক বাপেকে বিচৰা নাই। তেওঁ ৰেলিংডালত ধৰি হাতত ব্ৰিফকেছটো লৈ থিয় হৈ আছে। ট্ৰেইন চলা আৰম্ভ হ'ল। এই কণমানি ল'ৰাটোৱে 7 বছৰ মানৰ, ই হাতত চিপছৰ পেকেট কেইটামান লৈ গৈছে, ভাবিছে মই ট্ৰেইনত উঠি খাম। কিন্তু মাকে খুৱাই দিলে আৰু সৰু এটা শিক্ষা দিছে যে শুই শুই খাব নাপায়। সমাজত বহুবিলাক অন্ধবিশ্বাস চলি আছে। আইসকলে ভাগৱত পঢ়িব নাপায়, আইসকলে গীতা পঢ়িব নাপায়, বন্তি জ্বলাব নাপায়। নাপায়বিলাক বাদ দিয়ক, চবৰে পাৰে, একো নাই। তেওঁলোকেও জানে কেতিয়া আহিব নাপায়, কেতিয়া পায়, কোনটো সময়ত আগলৈ আগবাঢ়ি আহিব নালাগে, সেইটো জানে চবে। আমি প্ৰায় গাড়ীত গৈ থাকোঁতে দেখোঁ, আমাৰ আগত যদি বেলেগ গাড়ী থাকে, মেকুৰী যদি পাৰ হৈ যায়, গাড়ীখন ৰখাই দিয়ে, হাৱাতে কিবা পুৰণ চিন দিয়ে, থু থু থা থা কৰে, তথাপিও সাহস নহয় পাৰ হৈ যাবলৈ, আৰু গ্লাছখন খুলি আমাক ইংগিত দিয়ে আগবাঢ়ক। অথচ গুৰুজনাই কীৰ্তনত কৈছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। মই সকলোৰে, যিমানবিলাক জীৱ জন্তু আছে সকলোৰে শৰীৰত বিৰাজমান হৈ আছোঁ আত্মাৰূপে। কুকুৰৰ শৃগাল গৰ্দত ভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। সকলোৰে প্ৰতি সমভাৱনা। তথাপিও আমি মেকুৰীটো দেখিলে যাত্ৰা ভংগ হয় বুলি ভাবোঁ। এইটো আমাৰ অন্ধবিশ্বাস। কিন্তু শুই শুই খাব নাপায়, ইয়াত বিজ্ঞানজনিত কাৰণ নোহোৱা নহয়। আমাৰ শ্বাসনলী আৰু খাদ্যনলী দুডাল ইয়াত এনেকৈ লগ হৈছে। আমি খৰধৰকৈ কিবা বস্তু যেতিয়া খাওঁ, তাৰ যদি অকণমান কিবা এটা টুকুৰা শ্বাসনলীত যদি লাগে, চৰচৰণি আহে। কেতিয়াবা পানী খালে হয়, কেতিয়াবা আহাৰ গ্ৰহণ কৰিলে হয়, কাহ আহি যায়। সেইকাৰণে কয় যে শুই শুই খাব নালাগে, বহি খোৱা। এই ল'ৰাটোৱে বহুত সময় ধৈৰ্য ধৰিলে, শেষত ভাবিলে যে মানুহটো লৰচৰ নোহোৱা হ'ল, গতিকে আৰু ৰৈ থাকি লাভ নাই, মই শুই শুইয়ে খাই দিওঁ। আৰু চিপছটো ফালি লৈ যেতিয়া খোৱা আৰম্ভ কৰিলে, 2টামান টুকুৰা খোৱাৰ পাছতেই তাৰ এটা টুকুৰা শ্বাসনলীত লাগি গ'ল, চৰচৰণি অহা আৰম্ভ কৰিলে, কাহ অহা আৰম্ভ কৰিলে। ল'ৰাটোৰ আছিল হাঁপানী বেমাৰ, এজমেটিক ট্ৰাবুল। যেতিয়াই কাহিবলৈ ধৰিলে, চৰচৰণি আহি আছে, তাৰ পাছত তাৰ শ্বাসনলী ফুলা আৰম্ভ হ'ল, সি উশাহ ল'বলৈ টান পাইছে, ঘেৰঘেৰণি আৰম্ভ হৈ গ'ল। এয়াৰ কণ্ডিশ্যন কোচত ঘামি জামি অৱস্থা নাই, ট্ৰেইন দ্ৰুত গতিত চলি আছে, মাক বাপেকৰ অৱস্থা নাইকিয়া হ'ল। এতিয়া কি কৰিব? কাষত থিয় হৈ থকা মানুহজনে চব চাই আছে। শেষত তেওঁ ব্ৰিফকেছটো তলতে থ'লে আৰু খুলি ষ্টেথিস্কোপডাল লগালে, ল'ৰাটোক চেকআপ কৰিলে, কৰি হাতত এটা বেজী দিলে। 10 মিনিটৰ ভিতৰত ল'ৰাজন সুস্থ হৈছে, উশাহ ল'ব পৰা হৈছে সাধাৰণভাৱে। এতিয়া মাক বাপেক দুয়োটাই নিজৰ পিতেকক কৈছে, বোপাই ভৰিটো কোচা, আৰু তেওঁক কৈছে আহক বহক। কিয়? 10 মিনিট আগলৈকে যে সেইজন মানুহ বহিব বুলি ভৰি মেল বুলি কৈ আছিল, একেই মাক বাপেকে 10 মিনিটৰ পাছতে সেইজন ল'ৰাকে কৈছে ভৰিটো কোচা, আৰু মানুহজনক কৈছে আহক বহক। কিয়? কাৰণ 10 মিনিট আগলৈকে গম পোৱা নাছিল তেওঁ কোন। 10 মিনিটৰ ভিতৰত গম পালে তেওঁ এজন ডাক্তৰ। হ'ব পাৰে ডাক্তৰ, আমাৰ কি আহে যায়, কিন্তু এইজন ডাক্তৰে বিপদৰ সময়ত মোৰ সন্তানটোৰ প্ৰাণ ৰক্ষা কৰিলে, গতিকে তেওঁৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গ'ল আৰু নিজৰ আসনত স্থান দিলে। ঠিক তেনেকৈ যেতিয়া যিকোনো এখন গ্ৰন্থৰ মাহাত্ম্যটো গম পাম,
তেতিয়া সেই গ্ৰন্থখনো আমি হৃদয় আসনত স্থান দিম আৰু যিখন গ্ৰন্থ আপোনালোকে হৃদয় আসনত স্থান দিলে তাৰ পাছত সেইখন গ্ৰন্থৰ প্ৰতি যি শ্ৰদ্ধা আপোনালোকৰ হৃদয়ত উপজিল তাৰ পাছত শ্ৰৱণ কৰাৰ আনন্দই বেলেগ ভাগৱতত এনেকুৱা কি আছে কিহৰ কাৰণে অজস্ৰ গ্ৰন্থৰ ভিতৰত ভাগৱতৰ চৰ্চা ইমানকৈ চলিছে ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰ খণ্ডত ভাগৱত মহাত্ম্যত লিখিছে 6টা অধ্যায়ত দুটামান কথা থুলমূলকৈ বুজি লওক তাৰ পাছত বৰ সুন্দৰ এটা কাহিনী ধ্ৰুৱ চৰিত্ৰত সোমাম यत्र यत्र भागवती वर्त भक्ति आदि काम ब्रजेत कथा शब्दम समकर्णम तत्तिकम तरुणयत पद्मपुराण उत्तरखंड भागवत महात्म्य 3য় अध्याय 9 নম্বৰ শ্লোক য'ত য'ত ভাগৱতৰ কথা হয় তালৈ 3টা বস্তুৰ আগমন ঘটে ভক্তি জ্ঞান আৰু বৈৰাগ্য ইতিমধ্যে ভক্তি জ্ঞান বৈৰাগ্য আপোনালোকৰ হৃদয়ত থিতাপি ল'লে যিমান আপোনালোকে ভাগৱত শ্ৰৱণ কৰিব সিমানেই আপোনালোকৰ হৃদয়ত ভক্তি বস্তু বাঢ়িব জ্ঞান বৃদ্ধি হ'ব আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্য ভাৱ আহিব কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে হৃদয়ত ভক্তি বস্তু ধাৰণ কৰি ৰাখিব পাৰে সেয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা ব্যাসদেৱে কৈছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক ভাগৱতৰ কথা যিখন ঘৰত সদায় হয় 365 দিনৰ 3 দিন আপোনালোকে ভাগৱত শুনিছে ৰাজহুৱাভাৱে ভাগৱত এখন সাগৰ বুলি কৈছে শ্ৰীমদ ভাগৱত অৰ্ণৱম 3 দিনত কিমানখিনি শুনিব তাৰে বেছিভাগটো অবিৰতভাৱে পাঠ হৈ আছে অখণ্ডভাৱে যদি আমি বুজি নাপাওঁ তত্ত্ববিলাক যদি নাজানো তেতিয়া কেনেকৈ চলিম তাৰ কাৰণে নিজে অধ্যয়ন কৰিব লাগিব আৰু অধ্যয়ন কৰিবৰ কাৰণে যদি প্ৰত্যেকে নিজৰ ঘৰত একোভাগ ভাগৱত ৰাখি লয় পুৱা গধূলি যেতিয়া আপোনালোকে গুৰু সেৱা কৰে থাপনাত চাকিবন্তি জ্বলায় তাৰ লগে লগে যদি অকণমান সদায় শ্লোকাৰ্ধম শ্লোক পদম অকণমানো যদি পাঠ কৰে যোনে যেনেকৈ পাৰে আপোনালোকৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰিব বুলি ব্যাসদেৱে লিখি থৈ গৈছে